সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চেলেংহাট আৰু টিয়ক আঞ্চলিক সমিতিৰ উদ্যোগত লালিগুড় আৰু অবৈধ চুলাই মদ বন্ধ কৰাৰ দাবীত টিয়ক আবকাৰী কাৰ্যালয়ৰ সন্মুখত এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত ধৰ্মঘট কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক সংগঠনটোৰ প্ৰতিনিধি উপস্থিত থাকি আবকাৰী বিভাগৰ বিৰুদ্ধে তথা লালিগুড় আৰু চুলাই মদৰ অবৈধ প্ৰচলনত জড়িত চক্ৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। লগতে অনতি পলমে বিশেষকৈ চাহ অধ্যুষিত অঞ্চলসমূহত লালিগুড় আৰু চুলাই মদৰ অবাধ প্ৰচলন বন্ধ কৰি সমাজখন নিচামুক্ত তথা সুৰক্ষিত কৰিবলৈ জিলা আবকাৰী বিভাগ আৰু অসম চৰকাৰৰ আবকাৰী বিভাগক দাবী জনাই অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ যোৰহাটত আদিবাসী ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ এটাই উদ্দেশ্য আছে, কাৰণ আমাৰ যদি আমি চাব যাওঁ বাগিচা আৰু গ্ৰাম্য অঞ্চলসমূহত লালিগুড়ৰ অবাধ প্ৰচলন হোৱাৰ বাবে কিছুমান দুষ্ট চক্ৰ ব্যৱসায়ীয়ে চুলাই নিৰ্মাণ কৰে। চুলাইৰ পৰা আমাৰ সমাজৰ বহুতো ক্ষতি হৈছে, আমাৰ সমাজৰ বহুতো মানুহৰ পৰিয়াল ধ্বংস হৈছে, ল'ৰা ছোৱালী ধ্বংস হৈছে। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ যোগেদি দাবী জনাইছোঁ অতি শীঘ্ৰেই যোৰহাটত লালিগুড়ৰ প্ৰচলন আৰু অবৈধ চুলাই মদৰ প্ৰচলন বন্ধ কৰিব লাগে। আৰু আমি আদিবাসী ছাত্ৰ সন্থাই আজি কেইদিন আগতেই এই চুলাই মদৰ ব্যৱহাৰে গোলাঘাট নিচিনা জেগাত গোলাঘাট লেটেকুজানত 2জন শ্ৰমিকৰ এই চুলাই খাই মৃত্যু হৈছে আৰু আগতো কেইবছৰমান আগত গোলাঘাটত এই চুলাই খাই আমাৰ প্ৰায় 18জনমান ব্যক্তিৰ মৃত্যু হৈছিলে। তো তেনেকুৱা অৱস্থাটো আজিৰ তাৰিখে এই চুলাই মদ বন্ধ কৰিব নোৱাৰাটো অতি দুখৰ বিষয়। আমি আবকাৰী বিভাগৰ মন্ত্ৰীজনকো আমি ক'ব বিচাৰোঁ যে এনেকুৱা যদি চুলাই মদৰ প্ৰচলন আৰু লালিগুড়ৰ প্ৰচলন চলি থাকে তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম বুলি আজিয়েই আমি সকীয়াই দিছোঁ। অসম আদিত্য টিয়ক।